हेलो फ्रेंड्स स्वागतम जनाइছোঁ আজি এটা মোৰ নতুন ব্লগলে এয়া বয়লা মাংসৰ লগত ভেদাইলতা আজি বনাবলৈ লৈছোঁ ভেদাইলতাখিনি প্ৰথমতে ধুনীয়াকৈ সফা কৰি কুটি ললোঁ আৰু কুটি লোৱাৰ পিছত এয়া মিক্সিত মাৰি দিলোঁ ধুনীয়াকৈ মিক্সিত মাৰি দিলত পুৰা গুৰি হৈ গ'ল নহয় আৰু এয়া হৈ গ'ল ইফালে আদা নহৰু আৰু পিয়াজ কাটি ললোঁ সকলো তাৰপিছত এইফালে বনাবলৈ দি দিলোঁ মিষ্টাৰে মানে ৰান্ধনি কৰি খুব ভাল পায় খালি বস্তুবিলাক সকলোবিলাক যোগাৰ কৰি দিব লাগে তেতিয়া মানে বনাই বৰ ভাল পায় আৰু এইফালে অকল আদা নহৰু আৰু তেওঁ যেনিবা হেৰি দিছিলে এইটো কি নৰসিংহ পাত তেওঁ নৰসিংহ পাত দিবই যি নবনালে মুঠতে নৰসিংহ পাত দিব আৰু এইফালে অলপ জালুক যিমান পাৰোঁ আমি মা মছলা কিনা খোৱাতকৈ এনেকৈ অলপ ঘৰুৱাভাৱে খাব লাগে আৰু যিমান পাৰোঁ মা মছলাটো কমাই খাব লাগে তেতিয়া ভাল আৰু এইফালে উতলি পানীটো কমিছেগৈ আৰু ইমানটো জোলতে ৰাখি দিব লাগিব জোলটোহে খাব লাগে বিশেষকৈ নহয় জানো আৰু এইফালে ভাত বাঢ়ি ল'লোঁ ধুনীয়াকৈ বাতি দি সজাই লৈছিলোঁ কাঁহীখন ধুনীয়াকৈ সজাম বুলি কিন্তু মানে শাক পৰি বেয়া হৈ গ'ল আৰু এইফালে সকলোলৈকে বাঢ়ি ল'লোঁ আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে বাৰু এনেকৈ সদায় খাবলৈ চেষ্টা কৰিব মছলাবিহীনকৈ দেই বাই